গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ স্বাধীনতা সংগ্ৰামী মুক্তি যুঁজাৰু সমাজসেৱকৰ প্ৰয়াত শ্ৰীযুত অমল চন্দ্ৰ গোস্বামী পুত্ৰ চন্দন গোস্বামীয়ে কৈছে, মোৰ দেউতাৰ দিনত কংগ্ৰেছ যিমান কাম কৰিছিল সক্ষম হৈছিল, আজিৰ দিনত তেনেকুৱা কোনেও কৰিব পৰা নাই। চন্দন গোস্বামী পিতৃৰ যি মহানুভৱতা আছিল, সেই মহানুভৱতা আজি কংগ্ৰেছৰ নেতাৰ মাজত নাই বুলি কয়। চন্দন গোস্বামী ঘৰলৈ কংগ্ৰেছৰ সকলো নেতা আগমন হৈছে। খুমটাইৰ সকলো কংগ্ৰেছৰ নেতাসকল প্ৰায় বিজেপিলৈ ঢাপলি মেলিলে। গোস্বামীয়ে কয় যে জনসাধাৰণৰ নেতা নহয়, তেওঁলোক হ'ল নিজৰ নিজৰ সম্পত্তিৰ মালিক হোৱাৰ সপোন দেখা নেতা। আজি খুমটাই সমষ্টি চাবলৈ গ'লে সকলো উন্নয়নৰ কাম কংগ্ৰেছে কৰি থৈ যোৱা বুলি বিজেপিয়ে কি কৰিলে? কংগ্ৰেছে যিমান চাহ শ্ৰমিকক লৈ কৰিলে তাৰ 10% কৰিব পৰা নাই খুমটাই সমষ্টিৰ বিজেপি বিধায়কজনে। একচুৱেলি আমাৰ চাহ মজদুৰ এটা নামঘৰ বনাইছিল, তেখেত নামঘৰ মানে মাটি কৰ্তন কৰি আনি পেলাই নামঘৰ ভাগি তেওঁলোকক মানে বনাই দিছিল। আৰু আমাৰ ইয়াতে যি গোসাঁই সত্ৰ মুক্তাব বুলি কয়, এই মছজিদ আছে, মছজিদৰ তেখেত সভাপতি আছিল। মানে সকলো সমাজৰ লগত একেলগে একত্ৰিত কৰি আমি চলি আছিলোঁ ইয়াত। জাতিক লৈ চৰ্চা কৰা নাছিল? নাই নাই। আমাৰ দেউতা একচুৱেলি 1962 পৰা মানে একচুৱেলি আৰম্ভটো কৰিছিলে আপোনাৰ যিটো স্বাধীনতা সংগ্ৰাম গোলাঘাটত যেতিয়া আছিল, তেখেতে ফণীবৰদলৈ স্কুলত পঢ়িছিলে। আৰু তেতিয়াই প্ৰায় তেখেতলোকে মানে এই ইংৰাজ খেদাৰ যি আন্দোলন হৈছিল তাত সহযোগিতা কৰিছিল। মোৰ দেউতা 1978ত কংগ্ৰেছ দলৰ পৰা টিকেট পাইছিল। খুব কম ব্যৱধানত তেখেত মানে হাৰিছিলে মানে এইটো এটা কংগ্ৰেছ ভৱনটো জ্বলাই দিয়াৰ কাৰণে তেওঁ 328টা ভোটত হাৰিছিলে। এসময়ত ভোটৰ বাকচৰ খেলি মেলি হৈছিলে, বেলেট পেপাৰ আছিলে। আৰু এটা কথা, আমাৰ যিটো কথা মানে আমি ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছোঁ। মই দেউতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছোঁ। আমাক বেছি সম্পত্তিৰ কথা নাই, আমাৰ যি আছে সেইখিনিয়ে হ'ব। আমি আপোনালোকক ক'বলৈ পাই সুখীয়ে হ'ম যে আমাৰ যিটো আৰ্ছেনিক ফ্ৰী ৰঙাগৰা যিটো পানী যোগান আঁচনি, সেইটো আমাৰ পৰিয়ালৰ ফালৰ পৰা 2.5 বিঘা মাটি ডনেট কৰিছোঁ ৰাইজৰ কাৰণে। আৰু খুমটাই সমষ্টিৰ প্ৰায় আগৰ পুৰণা সমষ্টি যিটো খুমটাই আপোনাৰ সমষ্টি, সেই সমষ্টিটোৰ 380খন গাঁৱত এই পানী যোগান আঁচনিৰ পৰা পানী খাব। আৰু সেইখিনি আমি চৰকাৰক ডনেট কৰিছোঁ মাটিখিনি। তাৰমানে আপুনি ধৰি লওক আপোনাৰ কমাৰবন্ধাৰ পৰা, এইফালে কোৱালগুৰিৰ পৰা, এইফালে আপোনাৰ কঁঠালগুৰি পঞ্চায়তৰ পৰা মানে আপোনাৰ ঢেকিয়াল চেকিয়াল বেটিয়নি চেটিয়নি এইখিনি মানুহ আমাৰ মাটি আমি য'ত ডনেট কৰিছোঁ তাৰ পৰা পানী খাব। গতিকে আমি ডনেটে কৰিছোঁ, আমি ক্ৰয় কৰা নাই। আমি মানে সম্পত্তি চিন্তা কৰা নাই। আমি সমাজ সেৱা কৰিবলৈ আহিছোঁ, সমাজ সেৱা কৰিহে থাকিম। এতিয়া একচুৱেলি আমি কি বুলি ক'ম যে বিধায়ক হোৱা মানে আজিকালি মই নাম মেনশ্যন নকৰোঁ, বিধায়ক হোৱা মানে সম্পত্তি আহৰণ কৰা। গতিকে তেখেতলোকে ব্যৱসায় আৰম্ভ কৰিছে আৰু সেইখিনি ৰাইজে কেনেধৰণে লয় সেইটো ৰাইজৰ বিচাৰ্য বিষয়। কাৰণ মানুহৰ আগত চকুৰ আগতে ৰাইজে দেখি আছে কোনে কি কৰি আছে আৰু আমি কি কৰি আছোঁ। হয়, এসময়ত আপুনি যিহেতু এইটো সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন এজন কৰ্মী, লগতে গোলাঘাট জিলাৰ আপুনি সহকাৰী সাধাৰণ সম্পাদকৰ পদত আছিলে, সেই সময়তে আপুনি বিস্মিতা গগৈ কেইবাটাও নিৰ্বাচনত বিধানসভাত আপুনি জয়যুক্ত হোৱাৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে। বৰ্তমান সময়ত সেই বিধায়ক যিগৰাকী আছিলে প্ৰাক্তন বিধায়ক বিস্মিতা গগৈ ডাঙৰীয়া, এতিয়া নতুনকৈ গৈ বিজেপি যোগদান কৰিলে। এতিয়া তেখেতৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা? মোৰ লগত বৰ্তমান সম্পৰ্ক নাই, কাৰণ তেখেত যেতিয়া বিজেপিলৈ জইন কৰা আগমুহূৰ্তত মোৰ 4 দিনৰ আগত মোলৈ ফোন কৰিছিল। মই তেখেতক এটা কথাই প্ৰশ্ন কৰিছিলোঁ যে আপুনি গৈছে হয়, কিন্তু আপোনাক ভূৱনেশ্বৰ কলিতাৰ দৰে হ'ব নেকি? কাৰণ বিজেপিলৈ যিখিনি আমাৰ কংগ্ৰেছ দলৰ পৰা মানুহ গৈছে, আজি যি দেখিছোঁ, আজি ৰাণা গোস্বামী হওক, আজি আপোনাৰ যিসকল নেতা কংগ্ৰেছৰ পৰা যোগদান কৰিছে, সিহঁতৰ অৱস্থা বহুত বেয়া। এখন চিটো নাপায় বহিবলৈ, আগফালে চকী এখনো নাপায়। গতিকে মই ভাবোঁ আমি য'তে আছোঁ ত'তেই থাকিব লাগে, আমাৰ ইমেজটোও ভাল হৈ থাকিব। গতিকে
তেওঁলোক গৈছে নিজৰ স্বাৰ্থৰ কাৰণে গতিকে স্বাৰ্থ সিদ্ধি আমাৰ কংগ্ৰেছ দলত নহ'ল চাগে সেইকাৰণে বেলেগ দললৈ গৈ নিজৰ স্বাৰ্থ পূৰণ কৰিব তেনেকুৱা